ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি হৈছে জুলাই মাহৰ 29 তাৰিখ আজি হৈছে গুৰু পূৰ্ণিমাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি বন্ধুসকল তিথি হ'ব পূৰ্ণিমাৰ তিথি তাৰ পিছতে কৃষ্ণ প্ৰতিপদ তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব উত্তৰাখৰা নক্ষত্ৰ তাৰ পিছতে সৰ্বনা নক্ষত্ৰ আৰম্ভ হ'ব আজি যুগ হ'ব প্ৰীতি যুগ তাৰ পিছতে আয়ুষ্মান যুগ আৰম্ভ হ'ব আজি কৰণ হ'ব বৃষ্টিকৰণ তাৰ পিছতে বৱকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব মকৰ ৰাশি আজি জন্মত মকৰ ৰাশি ক্ষুদ্ৰ বন মতান্তৰে বৈশ্যবন নৰগণ মৰণত দ্বীপদোষ আজি যোগিনী বায়ুকোণত আজি সূৰ্য উদয় হ'ব 4:50 সূৰ্যাস্ত সময় হ'ব 6:07 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ মেঘ ৰাশি অনুকূল সময় আজি এটা লক্ষ্যৰ দিশত কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফল পোৱা যাব ইয়াৰ ফলত আপোনালোকৰ ৰুটিন সংঘটিত হৈ থাকিব ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যা বিশেষকৈ সাৱধানে যদি সমস্যাখিনি সমাধান কৰে মানসিক চাপবোৰ কমিব বুলি কৈছে বা এই সময়খিনিত তেওঁলোকৰ বিশ্বাস বাঢ়িব আপুনি বিশ্বাস কৰাৰ কোনোবা এজনৰ লগত আপোনালোকৰ পৰিকল্পনাবোৰ শ্বেয়াৰ কৰিলে লাভজনক হ'ব যেতিয়া আপোনালোকৰ মনৰ যি পৰিকল্পনাবোৰ শ্বেয়াৰ কৰিব বিশ্বাসী লোকৰ লগত কনফিডেন্স বাঢ়িব আত্মবিশ্বাস বজাই ৰাখক মনত ৰাখিব দিনটোৰ প্ৰথম ভাগত কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত জ্যেষ্ঠ লোকৰ পৰামৰ্শ পথ প্ৰদৰ্শন লোৱাটো লাভজনক হ'ব আপুনি হয়তো কোনো ষড়যন্ত্ৰৰ বলি হ'বলগীয়া হ'ব পাৰে গতিকে ভুল মানুহৰ সংগী বা সংগৰ পৰা আঁতৰি থাকক বুলি কৈছে এই সময়ত অপ্ৰয়োজনীয় গতিবিধিৰ পৰা বিৰত থাকক কথা বতৰা আৰু আচৰণত সাৱধান হোৱাটো প্ৰয়োজন আছে আজি দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ীয়ে প্ৰয়োজনীয় কামবোৰ চম্ভালিবলৈ কঠিন পৰিকল্পনা কৰিব লাগিব কোনো জ্যেষ্ঠ বিষয়া বা ৰাজনীতিবিদক লগ পালে আজি কামবোৰ কিছু লোকৰ সহজ হ'ব বাণিজ্যিক পক্ষৰ সৈতে লেনদেনত নমনীয় হওক বুদ্ধিমান কথা বতৰা লাভজনক বুলি প্ৰমাণিত হ'ব স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়ৰে যিকোনো সমস্যা সমাধান কৰিব পাৰিব প্ৰেমৰ সম্পৰ্ক উন্মোচন হোৱাৰ বিপদ গতিকে সাৱধান হ'ব শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ ফলত মূৰত গধুৰতা আৰু ভাগৰুৱা হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত সময় উপযুক্ত জিৰণি লোৱাটো প্ৰয়োজন আছে আজিৰ দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনিৰ পৰা বিশেষকৈ অতীতৰ পৰা পলম হৈ থকা বা আগৰ পৰা পলম হৈ থকা কিছুমান কাম আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আপোনাৰ উন্নত প্ৰদৰ্শনে লাভৰ নতুন পথ মুকলি কৰিব আৰ্তজনক সহায় কৰিব লাগিব পাৰে লগতে ঘনিষ্ঠ আত্মীয়ৰ সৈতে ধৰ্মীয় অনুষ্ঠানলৈ যোৱাৰ সুযোগ পাব কিছু লোকে সন্তুষ্টি আৰু কাৰ্যকলাপ মনত আপোনালোকৰ থাকিব আজি আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনৰ পৰা অপ্ৰয়োজনীয় সমালোচনাই আপোনালোকৰ হৃদয়ত আঘাত দিব পাৰে আৰ্থিক অৱস্থা স্বাভাৱিক হ'ব যুৱক যুৱতীসকলে নিজৰ সময় সঠিকভাৱে পৰিচালনা কৰাটো প্ৰয়োজন আছে যদি আপুনি কোনো সম্পত্তিত বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে প্ৰথমতে ইয়াৰ সৈতে জড়িত সকলো তথ্য লৈ লওক বুলি কৈছে দিনটো প্ৰথম ভাগৰ পৰা কিছুমান ব্যক্তিগত সংযোগৰ বাবে কৰ্মক্ষেত্ৰত ভ্ৰমণ অসম্ভৱ হ'ব পাৰে কিন্তু কৰ্মচাৰীসকলৰ সহযোগিতাই কৰ্মক্ষেত্ৰৰ শৃংখলা বজাই ৰাখিব আজি মাৰ্কেটিং আৰু মিডিয়াৰ কাম পিছুৱাই দিয়া ভাল কৰ্মসংস্থাপনৰ বাবে চেষ্টা কৰা মানুহে ভাল খবৰ পাব পাৰে আজি আপোনালোকৰ সংগীৰ আত্মবিশ্বাস আৰু সমৰ্থনে আপোনালোকৰ মনোবল বৃদ্ধি কৰিব প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব পাৰে আজি দিনটো শেষৰ ফাললৈ চৰ্দি আৰু কাহৰ দৰে অভিযোগ থাকিব দূষিত পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰক আৰু চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত অসাৱধান নহ'ব যদি হেল্থৰ সমস্যা হৈ থাকে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ৰাশিফল কিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি বৃষ ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপুনি যিকোনো কাম সময়মতে সম্পূৰ্ণ কৰি সকাহ পাব ধৰ্মীয় আৰু সামাজিক কাম-কাজত অৱদান বজাই ৰাখিলে যোগাযোগৰ পৰিসৰ বৃদ্ধি পাব দিনটো প্ৰথম ভাগত আপোনালোকৰ ব্যক্তিত্ব সুষম আৰু ইতিবাচক হ'ব এটা বিশেষকৈ পেণ্ডিং বৃহৎ পেমেণ্ট লাভ কৰিব পাৰে কিছু লোকে ইয়াৰ ফলত আৰ্থিক অৱস্থাত সকাহ আহিব খৰখেদা আৰু আৱেগেৰে কোনো সিদ্ধান্ত ল'ব নালাগে কামবোৰ সাৱধানে কৰক আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক আৰ্থিক পৰিস্থিতি শৃংখলাবদ্ধ কৰি ৰাখিবলৈ খৰচ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় বাহন বা দামী ইলেক্ট্ৰনিক সঁজুলি ক্ষতি হ'লে খৰচ হ'ব পাৰে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় মিশ্ৰিত প্ৰভাৱ পৰিব কৰ্মক্ষেত্ৰত আনৰ ওপৰত অত্যধিক নিৰ্ভৰ কৰিলে প্ৰতিক্ৰিয়া হ'ব পাৰে গতিকে নিজৰ সিদ্ধান্তত অগ্ৰাধিকাৰ দিয়ক আৰ্থিক বিষয়বোৰ উন্নত হ'ব কৰ্মৰ সম্পৰ্কে কামত পৰিস্থিতি স্বাভাৱিক হৈ থাকিব দিনটো প্ৰথম ভাগত আৰু কামৰ বুজাৰ পৰা কোনো পৰিমাণে হ'লেও সকাহ নাপাব বুলি কৈছে বা কোনো সকাহ নাপাব ঘৰখনৰ পৰিৱেশটো শান্তিপূৰ্ণ আৰু সুখদায়ক হ'ব প্ৰেমৰ সম্পৰ্কত যদি প্ৰেমৰ সংগীৰ লগত উত্তেজনা হৈছিল ভুল বুজাবুজি হৈছিল তেন্তে বন্ধুৰ সহায়ত বিষয়টো সমাধান কৰিব পৰা যাব পাৰে কিছু লোকৰ স্বাস্থ্য ভালে হ'ব দিনটো প্ৰথম ভাগত চিন্তাবোৰ ইতিবাচক কৰি ৰাখক অত্যধিক মানসিক চাপ লোৱাৰ ফলত মানসিক অৱসাদ হ'ব পাৰে গতিকে ধ্যান ৰাখিব দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনিৰ পৰা আত্মগোপন কৰিবলৈ বন্ধু থাকিলে আপোনালোকৰ কাম-কাজ সংগঠিত কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব কঠিন কামবোৰো আপোনালোকৰ বাবে স্বাভাৱিক যেন লাগিব পৰিয়ালৰ সৈতে
এটা সুন্দৰ ভ্ৰমণৰ পৰিকল্পনা থাকিব কিছু লোকৰ। যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফল পাব। আত্মবিশ্বাস আৰু সহযোগিতা দুয়োটাই আপোনালোকৰ পক্ষত থাকিব। বিৰোধীৰ বিশেষকৈ পৰিস্থিতি এৰক নহ'লে কৰ্মৰ ক্ষমতা প্ৰভাৱিত হ'ব পাৰে। ব্যক্তিগত বা সামাজিক বিষয়ত চলি থকা জটিলতাৰ বাবে ৰুটিনত ব্যাঘাত জন্মিব পাৰে। ডেকা হৈ থাকক, অৰ্থাৎ নিজৰ মনবোৰ ডেকা কৰি ৰাখক, ইতিবাচক কৰি ৰাখক। কিবা এটা কথাত আপুনি লাজ অনুভৱ কৰিব পাৰে। কিছুমান সমস্যা ব্যৱসায়িক বিষয়ত থাকিব, কিন্তু সমস্যা সমাধানৰ বাবে আপুনি মানসিকভাৱে প্ৰস্তুত হ'ব। কৰ্মচাৰীসকলৰ সহায়ত কামৰ বোজা লাঘৱ হ'ব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো কিছু ভাল খবৰ পাব পাৰে। ধৈৰ্য ধৰি ৰাখক। স্বামী স্ত্ৰীৰ মাজত কিছু সময় কটালে, স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ লগত কিছু সময় কটালে আৱেগিক সম্পৰ্ক ঘনিষ্ঠতা আহিব। প্ৰেমৰ সংগীক উপহাৰ দিলে সম্পৰ্কত মধুৰতা আহিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ দৰ সময়খিনিত কোনো বিশেষ কামৰ বাবে মানসিক চাপ আৰু উদ্বেগ ঠাই ল'বলৈ নিদিব। আত্মনিৰীক্ষণ আৰু ধ্যানত কিছু সময় কটাওক বুলি কৈছে। আজি নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনি নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখক বুলি কৈছে। একে সময়তে এইটো এটা অনুকূল সময়। আজিৰ দিনটোত আজি আপোনালোকৰ ক্ষমতা আৰু সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক আৰু আপুনি নিশ্চিতভাৱে ভাল ফলাফল পাব। সম্পত্তি সম্পৰ্কে যিকোনো বাকী থকা কাম আজি সম্পূৰ্ণ হ'ব পাৰে, চেষ্টা কৰক। আপুনি হয়তো আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে। ঘৰখনত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব। আপোনাৰ ভাই ভনীৰ সৈতে আপোনালোকৰ সম্পৰ্ক কিছু দুৰ্বল হ'ব পাৰে। সৰু সৰু কথাবোৰক আওকাণ কৰি পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰক। খৰচ বেছি হ'ব, আয়ৰ লগতে বিশেষকৈ খৰচো থাকিবই। অনুপযুক্ত কাম কাজ আৰু নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা দূৰত্ব বজাই ৰাখক। দিনটোৰ প্ৰথম ভাগৰ পৰা ব্যৱসায়িক বিষয়ত সাৱধান হোৱাটো প্ৰয়োজন আছে। নতুন দল বা নতুন মানুহৰ সৈতে ব্যৱসায়িক সম্পৰ্ক গঢ়ি তোলাৰ আগতে ভালদৰে চিন্তা কৰক বুলি কৈছে। কাৰোবাৰ প্ৰভাৱৰ বলি হৈ আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলে আপোনালোকৰ বিৰুদ্ধে কিছু উদ্ধতন বিষয়ক ভুৱা তথ্য ক'ব পাৰে, গতিকে ধ্যান ৰাখিব। ঘৰখনত সুখ আৰু শান্তি পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। স্বাস্থ্যৰ সামান্য উঠা নমা থাকিব। দিনটোৰ প্ৰথম ভাগত যোগাসন আৰু ব্যায়ামে আপোনালোকক সুস্থ কৰি ৰাখিব। বতৰ অনুসৰি এটা ৰুটিন আপোনালোকে গঢ়ি তোলক। দিনটো মিশ্ৰিত হ'ব, কিন্তু অভাৱনীয় ইতিবাচক ফলাফল লাভ কৰিব। দিনটো মধ্যভাগৰ পৰা যদি আপোনালোকৰ ঘৰখনৰ ৰক্ষণাবেক্ষণ বা সংস্কাৰৰ পৰিকল্পনা আছে, তেন্তে আজি সেইবোৰ কাৰ্যকৰী কৰাৰ বাবে অনুকূল সময়। যুৱক যুৱতীসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সময় আহি পৰিছে। আজি বৃদ্ধি পোৱা খৰচ কমাব লাগিব বুলি কৈছে। এই সময়খিনিত কিন্তু মনত ৰাখিব, কোনো বিনিয়োগ কৰাৰ আগতে এই সময়খিনিত অনুকূল সময় নহয়। বিনিয়োগ কৰাৰ আগতে চাই ল'ব। সৰু বৰ সিদ্ধান্ত লওঁতে পথ নিৰ্দেশনা আৰু সমৰ্থন বিচাৰক। ধৰ্মীয় কামত কিছু সময় কটাটো শান্তি বিচাৰি পোৱাৰ বাবে আদৰ্শ বুলি কৈছে। ব্যক্তিগত কাৰণে আপোনাক আপোনালোকৰ ব্যৱসায়ত মনোনিৱেশ কৰাত বাধা দিব পাৰে। যদিও আপুনি বাকী থকা কামবোৰ সেই কামখিনি সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। লেখা আৰু কলাৰ লগত জড়িতসকলে স্বীকৃতি লাভ কৰিব পাৰে। নিয়োজিত ব্যক্তিসকলে নিজৰ চৰকাৰী কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে। আজি কিবা এটা কাৰণবশতঃ বিশেষকৈ পাৰিবাৰিক সংঘাত আৰু মানসিক অশান্তিৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ সম্পৰ্ক দিনটো মধ্যভাগৰ পৰা আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। অধিক বিশেষকৈ মানসিক বিশ্ৰামৰ প্ৰয়োজন আছে। মানসিক চাপ আৰু উদ্বেগে আপোনালোকৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে, গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু লাকি নম্বৰ হ'ব 5 অৰ্থাৎ 5। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়। কৰ্কট ৰাশি। আজি মিশ্ৰিত ফলাফল আনিব। আপুনি কৰি অহাৰ প্ৰচেষ্টাই ভাল ফলাফল দিব বুলি কৈছে। এই সময়খিনিত কোনো ধৰ্মীয় স্থান চাবলৈ সুযোগ পাব পাৰে। ব্যক্তিগত বিষয়ৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে। অভিজ্ঞ লোকৰ সংগে ইতিবাচক শক্তি প্ৰদান কৰিব আৰু আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। যদি কোনো বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে বুৱাই নিয়াৰ পৰা বিৰত থাকক আৰু নিজৰ খং নিয়ন্ত্ৰণ কৰক। আয়তকৈ অধিক খৰচৰ ফলত উদ্বেগ হ'ব পাৰে। নিজৰ ক্ষেত্ৰখনত সফলতা লাভ কৰিবলৈ যুৱক যুৱতীসকলে অধিক জ্ঞান নলেজ আহৰণ কৰিব লাগিব। আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত নিজৰ কামবোৰ নিজাববীয়াকৈ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আনৰ ওপৰত নিৰ্ভৰ কৰিলে ক্ষতিকাৰক হ'ব পাৰে। দূৰৰ বিশেষকৈ যোগাযোগৰ পৰা ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে যদিও কাৰো লগত নিজৰ কাম কাজ ভাগ বতৰা কৰাটো পৰিহাৰ কৰক বুলি কৈছে। চৰকাৰী নিয়োগৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। স্বামী স্ত্ৰীয়ে নিজৰ দক্ষ আচৰণৰ জৰিয়তে ঘৰখনত ইতিবাচক পৰিৱেশ বজাই ৰাখিব। আনন্দদায়ক সময়বোৰ হাস্যৰস আৰু আনন্দত কটাব। দিনটো প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্কত কিছু হতাশাও আহিব পাৰে। কাহ চৰ্দি ডিঙিৰ সমস্যা স্বাস্থ্যৰ ক্ষেত্ৰত হ'ব পাৰে। আওকাণ নকৰিব, পৰীক্ষা কৰি তৎক্ষণাত চিকিৎসা লওক বুলি কৈছে। ইতিবাচক আৰু অনুশাসিত পন্থাই আপোনালোকক গোটেই দিনটো সুখী কৰি ৰাখিব। বুদ্ধিমান সিদ্ধান্ত ইতিবাচক ফলাফল দিব। সাক্ষাৎকাৰ
বা কেৰিয়াৰ সম্পৰ্কীয় প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলে সফল পোৱাৰ সম্ভাৱনা আছে। আত্মবিশ্বাস থাকিব। দূৰৈৰ আত্মীয়ৰ সৈতে যোগাযোগত থাকিলে আন্তৰিক সম্পৰ্ক বৃদ্ধি পাব। অৰ্থনৈতিক কাৰ্যকলাপ লেহেমীয়া হ'লে উদ্বেগ হ'ব পাৰে, কিন্তু এই পৰিস্থিতি সাময়িক। বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। নেতিবাচক চিন্তা আৰু খঙৰ পৰা আঁতৰি থাকিলে বহুতো সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব। আজি চলি থকা ব্যৱসায়িক যি সমস্যা এটা চিন্তাৰ বিষয় হ'ব, কিন্তু দিনটো মধ্যভাগৰ পৰা সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰামৰ্শই সমাধান বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। বিপণনৰ কাম-কাজ উন্নত হ'ব। নিয়োজিত ব্যক্তিসকলে নিজৰ অধীনস্থসকলৰ প্ৰতি সতৰ্ক হ'ব লাগে। স্বামী-স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক বুজিব, যাৰ ফলত তেওঁলোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমিক-প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব। স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো গুৰুত্বপূৰ্ণ। অত্যধিক ব্যস্ততাৰ বাবে ভাগৰ আৰু মূৰৰ বিষৰ দৰে অভিযোগ আহিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 2। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া। আজি সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ এই সময়খিনিত সুষম আৰু সংগঠিত হ'ব। এই গুণবোৰে আজি উন্নতিৰ সূচনা কৰিব। আপোনালোকৰ উন্নত কৰ্মনীতিয়ে লাভৰ নতুন পথ মুকলি কৰিব। ঘনিষ্ঠ আত্মীয়ৰ ঘৰত দিনটোৰ প্ৰথম ভাগত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কিছু লোকে সুযোগ পোৱাৰ সম্ভাৱনা আছে। আজি দিনটোত ইতিবাচক অনুভূতি প্ৰাধান্য থাকিব বুলি কৈছে। আজি বাহ্যিক যোগাযোগ পৰিহাৰ কৰক। ইয়াৰ ফলত সময় আৰু ধনৰ অপচয় হ'ব পাৰে। কিছু ক্ষেত্ৰ লৈ পেলাই পৰিস্থিতিবোৰ খঙেৰে চম্ভালি লোৱাতকৈ শান্তভাৱে চম্ভালি লোৱাটো উত্তম হ'ব। যেনেকুৱা চিটুৱেশ্যন নহওক, সেই চিটুৱেশ্যনত খঙেৰে নহয় শান্তিপূৰ্ণভাৱে চম্ভালি লোৱাটো উত্তম হ'ব বুলি কৈছে। অত্যধিক কামৰ বোজে আপোনালোকক ভাগৰুৱা কৰিব পাৰে। বৰ্তমান সময়ত ধৈৰ্য আৰু সংযম বজাই ৰাখক। দিনটোৰ প্ৰথম ভাগত ব্যৱসায়িক স্বাভাৱিক হ'ব। উৎপাদন ব্যৱসায়ীসকলে কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে। আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ কাম-কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক। নিয়োজিত ব্যক্তিসকলে নিজৰ কামত গাফিলতি এৰাই চলিব লাগে। এই সময়ছোৱাত অনুসন্ধান সম্ভৱ। বৈবাহিক জীৱনটো সুষম হ'ব। পৰিয়ালৰ সৈতে এটা সুন্দৰ অনুষ্ঠানৰ পৰিকল্পনা হ'ব। কিছু লোকৰ সংগীক উপহাৰ দিলে আপোনালোকৰ সম্পৰ্ক বৃদ্ধি পাব। দিনটো প্ৰথম ভাগত স্বাস্থ্য ভালে থাকিব, কিন্তু সংগঠিত ৰুটিন আৰু সঠিক খাদ্যাভ্যাসে আপোনালোকক ভাল কৰি ৰাখিব বুলি কৈছে। বন্ধু বা আত্মীয়ৰ লগত চলি থকা সংঘাত শান্তিপূৰ্ণভাৱে সমাধান হ'ব পাৰে। আজি ধৈৰ্য আৰু সংযমৰ প্ৰয়োজন আছে। সম্পত্তিত বিনিয়োগ কৰাটো ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। ভ্ৰমণৰ পৰিকল্পনা আজি দিনটোত কৰিব পাৰে। আয়ৰ উৎসসমূহ শক্তিশালী হ'ব। নেতিবাচক মানুহৰ পৰা আঁতৰি থাকক। আজি আপোনালোকৰ কাম-কাজ পৰিকল্পিতভাৱে সংগঠিত কৰিব লাগিব বুলি কৈছে। খৰচৰ ক্ষেত্ৰত অত্যধিক আড়ম্বৰপূৰ্ণ হোৱাৰ পৰা বিৰত থাকক। আজি ল'ৰা-ছোৱালীৰ কিছু কামত আপুনি অন্যমনস্ক হ'ব পাৰে। সংযত আচৰণ বজাই ৰাখক। ব্যৱসায়িক বিষয়ৰ বাবে এই সময়খিনি সফলতাৰ সময়। পৰিকল্পিতভাৱে কামবোৰ সম্পূৰ্ণ কৰক। আপুনি কোনো কোম্পানীৰ পৰা গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰে। কাৰ্যালয়ত আপোনালোকৰ কাম-কাজ আৰু ফাইলসমূহ সংগঠিত হ'ব আৰু সম্পূৰ্ণ কৰি ৰাখক, নহ'লে অসাৱধানতা আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ঘৰখনৰ ব্যৱস্থাখন হ'ব। স্বামী-স্ত্ৰীৰ মাজত তৰ্ক হ'ব পাৰে। সাৱধান হওক যাতে ঘৰৰ কথাবোৰ বাহিৰলৈ ওলাই নাযায়। পুৰণি স্বাস্থ্যজনিত সমস্যা এটাৰ পুনৰ উদ্ভৱ হ'ব পাৰে। অসাৱধান হোৱাটো ভাল নহয়। দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনিত উপযুক্ত চিকিৎসা বিচাৰিব। শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 1। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা বিবাদ সমাধান কৰিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা আহিব। যিকোনো সমস্যা সমাধান হ'ব। নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। লগতে পৰিয়ালৰ সৈতে ঘৰুৱা সামগ্ৰী বজাৰ কৰিবলৈ কিছু লোকে সময় পাব। আপুনি সন্তুষ্ট অনুভৱ কৰিব। ইচ্ছাপৰায়ণ প্ৰতিদ্বন্দ্বীয়ে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, যদিও তেওঁলোকৰ উদ্দেশ্য সফল নহ'ব। আজি আপোনালোকৰ খং আৰু খৰখেদা নিয়ন্ত্ৰণ কৰক। আপোনাৰ ল'ৰা-ছোৱালীৰ কাম-কাজ নিৰীক্ষণ কৰক আৰু তেওঁলোকক পথ প্ৰদৰ্শন কৰি যাওক। ধৈৰ্য বজাই ৰাখক। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত ব্যৱসায়িক কাৰ্যকলাপৰ নৱীকৰণ বা পৰিৱৰ্তনৰ সৈতে জড়িত সিদ্ধান্ত সফল হ'ব। আপোনাৰ বিশেষকৈ উপাৰ্জনৰ উন্নতি হ'ব বুলি কৈছে। ব্যৱসায় আৰু কৰ্মসংস্থাপনৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিজে লওক। কাৰো ওপৰত বেছি নিৰ্ভৰ কৰাটো ভাল নহ'ব। জ্যেষ্ঠসকলৰ সৈতে সুদৃঢ় সম্পৰ্ক বজাই ৰাখক। পৰিয়ালৰ সদস্যৰ সৈতে বিভিন্ন কামত লিপ্ত হৈ সুখৰ সময় কটাব। বহুদিনৰ মূৰত আত্মীয়ক লগ পালে আনন্দৰ সৃষ্টি হ'ব। নেতিবাচক চিন্তাই বিক্ষিপ্ততাৰ সৃষ্টি কৰিব পাৰে। আপোনালোকৰ চিন্তাবোৰ ইতিবাচক কৰি ৰাখক বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনিত আজি দিনটোত কষ্টৰ ফল ভাল ফল দেখিব। বিশেষকৈ ধৈৰ্য আৰু মনোযোগেৰে কামবোৰ সম্পূৰ্ণ কৰক। শিশু বা ল'ৰা-ছোৱালীৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান কৰা হ'ব। বিশেষকৈ যিসকলে আপোনালোকৰ বিৰোধী কৰি আছিল, তেওঁলোকে হয়তো আপোনালোকক পক্ষলৈ ঘূৰি আহিব পাৰে। সম্পৰ্কবোৰ উন্নত হ'ব। কাৰো পৰা বেছি সহায় আশা নকৰিব। নিজৰ কামবোৰ নিজে সম্পূৰ্ণ কৰক। আজি ঋণ লোৱা বা লেনদেন কৰাটো এৰাই চলিলে ভাল হ'ব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিষয়ত বিবেচনা আৰু প্ৰজ্ঞাৰ ব্যৱহাৰ কৰক। সোনকালে কঢ়িয়াই নিয়াৰ ফলত সম্পৰ্কৰ ক্ষতি হ'ব পাৰে।
আজি ব্যৱসায়িক কাম-কাজৰ উন্নতি হ'ব, বেছিভাগ কামেই সঠিকভাৱে সম্পূৰ্ণ হ'ব। আমদানি ৰপ্তানি ব্যৱসায়ত অত্যধিক বিনিয়োগ পৰিহাৰ কৰক। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকিব। চিনিয়ৰসকল বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে সম্পৰ্ক আন্তৰিক হৈ পৰিব। স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব। বিপৰীত লিংগৰ বন্ধুৰ প্ৰতি আকৰ্ষণ হয়তো ৰোমান্টিক সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। বৰ্তমান বতৰৰ বাবে কিছু লোকৰ ক্লান্তি আৰু দুৰ্বলতা থাকিব দিনটোত দিয়াৰ সময়খিনিত। নিয়মীয়া ৰুটিন বজাই ৰাখক। লঘু খাদ্য খাওক বুলি কৈছে, ভাল হ'ব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক। তুলা ৰাশি, পৰিয়ালৰ সদস্যৰ সৈতে ইতিবাচক আলোচনাই আপোনালোকৰ পাৰিবাৰিক জীৱন উন্নত কৰিব। আৰ্তজনৰ এজন প্ৰিয় বন্ধুক সহায় কৰিলে আন্তৰিক বিশেষকৈ আনন্দৰ সৃষ্টি হ'ব। কৰ্মসংস্থাপন বিচাৰি চেষ্টা কৰা যুৱক যুৱতীসকলে হয়তো কিছু আশাৰ ৰেঙনি দেখিব বা আশা বিচাৰি পাব। অতীতৰ কোনো নেতিবাচক পৰিঘটনাই আজি আপোনাক আগুৰি ধৰিব পাৰে, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত প্ৰভাৱ পৰিব পাৰে। আনৰ কাম কাজত হস্তক্ষেপ কৰাটো এৰক, কিয়নো ইয়াৰ ফলত তৰ্ক বিতৰ্ক হ'ব পাৰে। নিজৰ কামত মনোনিৱেশ কৰি অপ্ৰয়োজনীয় কাম কাজৰ পৰা আঁতৰি থকাটো উত্তম হ'ব। ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত গুৰুত্বপূৰ্ণ আৰ্থিক কাম কৰ্মক্ষেত্ৰত সম্পূৰ্ণ হ'ব। গ্ৰহৰ অৱস্থানে বৰ্তমান আপোনালোকৰ বাবে অনুকূল ভাগ্যৰ সৃষ্টি কৰিছে। বিপণন সম্পৰ্কীয় কাম কাজ সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। নিয়োজিত ব্যক্তিসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে। আজি ঘৰখনৰ পৰিৱেশটো সুখদায়ক আৰু শিথিল হ'ব। পৰিয়ালৰ সৈতে মানসম্পন্ন সময় উপভোগ কৰিব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ কাহ, চৰ্দি, ডিঙিৰ বিষ আদি কোনো সমস্যাক আওকাণ নকৰিব। তৎকালীন চিকিৎসাৰ প্ৰয়োজন আছে। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত সাম্প্ৰতিক পৰিস্থিতি অনুকূলে আপোনালোকৰ দৈনন্দিন ৰুটিন সলনি কৰিলে আপোনালোকক এক নতুন দৃষ্টিভংগী দিব। কিছু ভাল খবৰো আহিব পাৰে। কিছুমান কামত সফলতা লাভ কৰিলে যুৱক যুৱতীসকলে সকাহ পাব। মানসিক শান্তিৰ বাবে নিজন ঠাইত বা আপোনালোকৰ ধৰ্মীয় স্থানত কিছু সময় কটাওক। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত কিছু উত্তেজনা হ'ব পাৰে। ধৈৰ্য আৰু শান্তি বজাই ৰাখক। পাৰিবাৰিক বিষয়টো অৰিহণা যোগোৱাটো গুৰুত্বপূৰ্ণ। যুৱক যুৱতীসকলে অপ্ৰয়োজনীয় মনোৰঞ্জনত সময় নষ্ট কৰাৰ পৰা বিৰত থাকিব লাগে, নহ'লে কিছু কৃতিত্ব পিছলি যাব পাৰে। কোনো ব্যৱসায়িক সুযোগৰ ওপৰত অতিমাত্ৰা চিন্তা নকৰিব আৰু দ্ৰুত সিদ্ধান্ত নল'ব। তৎক্ষণাত সিদ্ধান্ত ল'লে মিষ্টেকো হ'ব পাৰে। যোগাযোগ আৰু বিপণন সম্পৰ্কীয় কামত লাভৰ সম্ভাৱনা আছে, কিন্তু যিকোনো ধৰণৰ ঋণ পৰিহাৰ কৰক। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক অগ্ৰাধিকাৰ দিয়াটো প্ৰয়োজন আছে। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ মাজত থকাৰ সমন্বয় ঘৰখনক সুশৃংখলা কৰি ৰাখিব বুলি কৈছে, শৃংখলাবদ্ধ কৰি ৰাখিব। বিশেষকৈ এই সময়খিনিত প্ৰেমৰ সম্পৰ্কবোৰ সুখদায়ক হ'ব। সুষম খাদ্যৰ লগতে ব্যায়াম আৰু যোগাসনৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। এই সময়খিনিত বিশেষকৈ ইয়াৰ দ্বাৰা আপোনালোকৰ অনুকূল ফলাফল পাব বুলি কৈছে। এই সময়খিনিত নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখক বুলি কৈছে। ইয়াৰ ফলত আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ'ব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি, আজি বিশেষকৈ মহিলাসকলৰ বাবে কৃতিত্বৰ দিন হ'ব। লগতে বহুতো নতুন নতুন কথা আৰু অভিজ্ঞতা শিকিব। স্থবিৰ হৈ থকা প্ৰকল্পসমূহে গতি লাভ কৰাৰ সম্ভাৱনা আছে। কোনো পলিচি বা সম্পত্তিত বিনিয়োগ কৰাটো উপযুক্ত হ'ব। আজি মানসিক শান্তি বজাই ৰাখিবলৈ কিছু সময় ধৰ্মীয় আৰু আধ্যাত্মিক কামত উৎসৰ্গা কৰক। কোনো ব্যক্তিগত কথাৰ বাবে আপোনালোকৰ পৰিয়ালত উত্তেজনা হ'ব পাৰে। নিজৰ স্বভাৱৰ ওপৰত আত্মনিৰীক্ষণ কৰাটো ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অৱহেলা কৰাটো পৰিহাৰ কৰিব লাগে। দিনটোৰ প্ৰথম ভাগত পেছাদাৰী দৃষ্টিকোণৰ পৰা পৰিস্থিতি স্বাভাৱিক হৈ থাকিব। এই সময়ত যিকোনো নতুন প্ৰকল্প বা পৰিকল্পনাত কাম কৰাটো ক্ষতিকাৰক হ'ব পাৰে। যদি আপুনি সম্পত্তি সম্পৰ্কত চুক্তি কথা ভাবিছে, তেন্তে বৃহৎ লাভৰ আশা কৰাটো এৰক। নথিপত্ৰসমূহ ভালদৰে পৰীক্ষা কৰক। আজি ঘৰত এক শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কটো ইজনে সিজনৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব। বতৰ অনুযায়ী দৈনন্দিন নিয়মাৱলী আপোনালোকে ব্যৱহাৰ কৰি ৰখাটো প্ৰয়োজন আছে। যিমান পাৰি আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক। দিনটো এই সময়খিনিত স্থবিৰ আয়ৰ উৎস পুনৰ আৰম্ভ হ'ব পাৰে। আজি আপোনালোকৰ বেছিভাগ সময় সম্পত্তি বা ঘৰখনৰ সুবিধাৰ বাবে বজাৰ কৰি কটাব বুলি কৈছে। শিশুসকলে আপোনালোকৰ নিৰ্দেশনাৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহজ হ'ব আৰু তেওঁলোকৰ মনোবলো বৃদ্ধি পাব। আপুনি আপোনালোকৰ চিন্তাবোৰ কাৰোবাৰ লগত উত্তেজনাত ভাগ কৰিব পাৰে, যিটো আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে আৱেগত আহি পেলাই সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে, যিটো আপোনালোকৰ বাবে লষ্ট হ'ব পাৰে, ক্ষতিকাৰক হ'ব পাৰে। নেতিবাচক প্ৰৱণতা থকা বেয়া মানুহৰ পৰা বা বেয়া মানুহৰ লোকৰ পৰা দূৰত্ব বজাই ৰাখক। লক্ষ্যৰ পৰা আপোনালোকক বিচলিত কৰাব পাৰে। যি টাৰ্গেটত বা যি লক্ষ্য লৈ আগবাঢ়িছে সেইসকল ব্যক্তি আপোনালোকক পিছ পেলাব পাৰে। গতিকে সেইসকল মানুহক চিনি পাব লাগিব। ভ্ৰমণৰ সময়ত আজি আপোনালোকৰ সামগ্ৰীৰ বিশেষ যত্ন লওক। আজি ব্যৱসায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। সময়বোৰ অনুকূল নহ'লেও কাম কাজৰ কিছু উন্নতি নিশ্চয়কৈ হ'ব। কাৰ্যালয়ত এজন কৰ্মচাৰী কোনো প্ৰকল্পত সমস্যাৰ সৃষ্টি কৰিব পাৰে। স্বামী স্ত্ৰীৰ মাজত ঘনিষ্ঠতা বাঢ়িব। স্বামী স্ত্ৰীৰ সৈতে পিকনিক বা চিনেমা ডেটৰ পৰিকল্পনা হ'ব কিছু লোকৰ। ঘৰখনৰ বৃদ্ধৰ স্বাস্থ্যজনিত সমস্যাৰ আওকাণ নকৰিব। তৎকালীন চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে। গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি গুৰুত্ব দিব। আজি ভাগ্যৰ ৰং হ'ব বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8।
দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত জয় হনুমান লিখি দিব। ধনুৰাশি ওম নমঃ শিৱায়। কিছুদিনৰ পৰা পৰি অহা বা ৰৈ থকা কিছুমান কাম বা পৰিকল্পনাবোৰ কাৰ্যকৰী কৰাৰ বাবে সঠিক সময় আজি চেষ্টা কৰি থাকক। যদি আপুনি টকা পইচা ধাৰলৈ দিছে বা ক'ৰবাত আবদ্ধ হৈছে তেন্তে আজিৰ পৰা কিছু অংশ ঘূৰাই পাব পাৰে। ৰাজনৈতিক সংযোগৰ দৰে কিছু লোকে আজিৰ দিনটোত লাভান্বিত হোৱাৰ আশা কৰা হৈছে। ধ্যান ৰাখিব ব্যক্তিত্বত বিশেষকৈ নমনীয়তা গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ আজি। প্ৰতিকূল পৰিস্থিতিত আৱেগিক বিস্ফোৰণৰ পৰা আঁতৰি থাকক। আনৰ প্ৰতি সন্দেহ আৰু অতিমাত্ৰা আত্মবিশ্বাস পৰিহাৰ কৰক। সন্তানে যিকোনো সমস্যাৰ সন্মুখীন হ'লে তেওঁলোকক সহায় কৰাটো গুৰুত্বপূৰ্ণ। আজিৰ দিনটোৰ প্ৰথম ভাগত ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা গুৰুত্ব সহকাৰে বিবেচনা কৰক আৰু আপোনালোকৰ সামগ্ৰীৰ মান উন্নত কৰক। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত উন্নত লাভৰ সম্ভাৱনা আছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ লক্ষ্য সহজে লাভ কৰিব। স্বামী স্ত্ৰীৰ যি প্ৰচেষ্টা আৰু সমন্বয় ঘৰখনত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি কৰিব। প্ৰেমৰ সম্পৰ্কত বদনাম হ'ব পাৰে, গতিকে সাৱধান হ'ব। স্বাস্থ্য ভালে থাকিব। দিনটোৰ প্ৰথম ভাগত মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লাগে। এই সময়ত সংক্ৰমণৰ আশংকা দেখা পোৱা গৈছে। আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু সুখী অনুভৱ কৰিব, লগতে উপযুক্ত সিদ্ধান্ত ল'ব পাৰিব। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত আপুনি হয়তো কোনো আত্মীয়ৰ লগত জড়িত কিছু ভাল খবৰ শুনিব পাব পাৰে। যদি কোনো সম্পত্তি বিবাদ চলি আছে কিছু লোকৰ, তেন্তে মধ্যস্থতাৰ জৰিয়তে সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে। অতীতৰ নেতিবাচক বিষয়বোৰ বৰ্তমানক চাপ পেলাবলৈ নিদিব। যিখিনি পাষ্ট হৈ গ'ল সেইখিনিক বৰ্তমানত উলিয়াই একো লাভ নহ'ব। সমস্যা হ'ব পাৰে, আহিবলৈ নিদিব। ক্ষতিগ্ৰস্ত হ'ব পাৰে, সম্পৰ্ক নষ্ট হ'ব পাৰে। বিপৰীত লিংগৰ সদস্যৰ সৈতে মত বিনিময় কৰাৰ সময়ত মহিলাসকলে সাৱধান হ'ব লাগে, কিয়নো ইয়াৰ ফলত কোনো ধৰণৰ মানহানি হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত আপোনালোকৰ ব্যৱসায়ত কিছুমান নতুন কৃতিত্ব দেখিব। তৎক্ষণাৎ সেইবোৰৰ ওপৰত উপযুক্ত বিবেচনা আৰু বুদ্ধিৰে কাম কৰক। এই সময়ছোৱাত বিপণন আৰু পেমেণ্ট সংগ্ৰহৰ ওপৰত গুৰুত্ব দিয়ক। জনসংযোগে আপোনালোকৰ বাবে ব্যৱসায় সম্পৰ্কীয় নতুন উৎসৱৰ সৃষ্টি কৰিব পাৰে। আজি কাৰ্যালয়তো শান্তিপূৰ্ণ এটা পৰিৱেশ থাকিব বুলি কৈছে। ঘৰখন সুচাৰুৰূপে চলি থকাত আপোনালোকৰ জীৱনসংগীয়ে সম্পূৰ্ণ সহায় সহযোগিতা কৰিব। প্ৰেমৰ সম্পৰ্কে হয়তো বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে। যদি আপুনি কোনো ধৰণৰ মানসিক অশান্তিৰ সন্মুখীন হৈছে তেন্তে অত্যধিক চিন্তা আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 1। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মকৰ ৰাশি আজি আপোনালোকৰ বাবে বিশেষকৈ ৰৈ থকা স্মৰণীয় মুহূৰ্ত বুলি কৈছে। বিশেষ কাৰোবাক লগ পালে বহুত উপকাৰ হ'ব। নতুন পৰিকল্পনা মনলৈ আহিব, যিটো ঘৰ আৰু ব্যৱসায় দুয়োটাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। পৰিয়ালৰ সৈতে বজাৰ কৰি ভাল সময় কটাব বুলি কৈছে। কোনো ধৰণৰ যুক্তি পৰিহাৰ কৰক। এই সময়ত বহুত ধৈৰ্য আৰু শান্তিৰ প্ৰয়োজন আছে। একে সময়তে মকৰ ৰাশিৰ জাতক-জাতিকাসকলে বন্ধু আৰু ভাতৃৰ লগত সম্পৰ্ক টান হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ দক্ষতাত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। অপ্ৰয়োজনীয় খৰচ কমাব লাগিব বুলি কৈছে। ব্যৱসায়ৰ প্ৰতি আপোনালোকৰ আৱেগে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফল দিব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত লাভৰ সুযোগ আছে। নতুন পৰিকল্পনাও হ'ব পাৰে। কোনো চৰকাৰী ভ্ৰমণৰ বাবে সময় অনুকূল নহয়। বৈবাহিক আৰু প্ৰেমৰ সম্পৰ্ক দুয়োটাতে ভাল আৱেগিক ঘনিষ্ঠতা থাকিব। দিনটো প্ৰথম ভাগত বন্ধু বান্ধৱীৰ সৈতে মিলিত হোৱাৰ পৰিকল্পনা হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত ভাৰসাম্যহীন খাদ্যৰ বাবে প্ৰাণতন্ত্ৰ সমস্যাৰ বাঢ়িব পাৰে। সংগঠিত দৈনন্দিন কাম কাজ বজাই ৰাখক বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত এই ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলৰ বাবে শক্তিশালী আৰু আকৰ্ষণীয় হৈ থাকিব। তেওঁলোকৰ পৰিকল্পনা অৰ্থাৎ আপোনালোকৰ যি পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি এটা অনুকূল সময়। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিব। সৃষ্টিশীল আৰু আকৰ্ষণীয় কাৰ্যকলাপত কিছু সময় উচৰ্গা কৰক, কিয়নো ইয়াৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব। খৰখেদা আৰু আৱেগিক সিদ্ধান্তই ভৱিষ্যতে সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি সচেতন হওক। কাৰোবাৰ বিশেষকৈ পৰামৰ্শ গ্ৰহণ কৰাৰ আগতে পৰিস্থিতি সকলো দিশ ভালদৰে বিবেচনা কৰাটো উত্তম হ'ব। এই সময়খিনিত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত ব্যৱসায়িক কাম কাজ অনুকূল হ'ব। প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ কাম কাজত মনোযোগ দিয়ক। ইয়াৰ দ্বাৰা মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰিব। আপোনালোকৰ ব্যৱসায় পৰিৱৰ্তনৰ সন্দৰ্ভত আপুনি প্ৰস্তুত কৰাৰ নীতি দ্ৰুতভাৱে কাৰ্যকৰী কৰক। নিয়োজিত ব্যক্তিসকলে কিবা এটা কাৰণত অপমানজনক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। লগতে পৰিয়ালৰ সৈতে কোনো বিনোদনমূলক বিশেষকৈ গন্তব্যস্থান ভ্ৰমণ কৰাৰ কিছু লোকৰ সুযোগ থাকিব। খাদ্যাভ্যাস কিন্তু নিয়ন্ত্ৰণ কৰক দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনি, কিয়নো ইয়াৰ ফলত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে গেছৰ দৰে অৱস্থাৰ পৰা আঁতৰি থাকক। যি ধৰণৰ খাদ্যপাতি খালে আপোনালোকৰ গেষ্ট্ৰিকৰ সমস্যাৰ সৃষ্টি কৰে, পেটৰ সমস্যাৰ সৃষ্টি কৰে, যকৃতৰ সমস্যাৰ সৃষ্টি কৰে, সেই ধৰণৰ খাদ্যপাতিবোৰ এভইড কৰি চলক বুলি কৈছে। নিজৰ সুস্বাস্থ্য বজাই ৰাখক বুলি কৈছে। শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 2। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ হৈছে ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনিত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ যিখিনি কাম
সেই কামখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে বুলি কৈছে। আজি কথা বতৰাত ধৈৰ্য সংযম বজাই ৰাখিব লাগিব। দিনটো অলপ ব্যস্ততাৰে আৰম্ভ হ'ব পাৰে, কিন্তু শেষত ফলাফল ভাল হ'ব। এজন প্ৰভাৱশালী ব্যক্তিৰ সৈতে বিশেষকৈ হোৱাৰ সাক্ষাৎ লাভজনক হ'ব আৰু আপুনি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰিব। সমাজৰ সৈতে জড়িত বিতৰ্কিত বিষয়ত আপোনালোকৰ প্ৰস্তাৱ নিৰ্ণায়ক হ'ব। ৰিয়েল ইষ্টেটৰ বিষয়ত বিবাদ বৃদ্ধি পাব পাৰে। ধৈৰ্য ধৰিব, কিয়নো আজিও কিছু ইতিবাচক পৰিৱৰ্তন ঘটিছে। আজি আপোনালোকৰ সমস্যাৰ সমাধান বিচাৰিবলৈ আপোনালোকৰ স্বভাৱলৈ কিছু ব্যৱহাৰিকতা অনাটো গুৰুত্বপূৰ্ণ। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত ভালদৰে মনোনিৱেশ কৰাটো উচিত। ব্যৱসায়ত মহিলাসকলে আজি বিশেষ সফলতাৰ লাভ কৰাৰ সম্ভাৱনা আছে। দিনটোৰ প্ৰথম ভাগত কৰ্মক্ষেত্ৰত কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰামৰ্শৰ প্ৰতি কিন্তু মনোযোগ দিয়ক। এটা উপযুক্ত সমাধান নিশ্চয়কৈ পাব। জনসংযোগ আৰু সংবাদ মাধ্যমৰ লগত জড়িত কাম কাজৰ উন্নতি হ'ব। আজি ঘৰখনৰ পৰিৱেশটো সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব। পুৰণি বন্ধু এজনক লগ পাব পাৰে আৰু আপোনালোকৰ মধুৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত চাইভাৰ্কেল আৰু গাঁঠিৰ বিষৰ পৰা উপশম পাবলৈ নিশ্চিতভাৱে ব্যায়াম আৰু যোগাসন আপোনালোকৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত ব্যস্ত থাকিব। এটা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ সকাহ পাব। আপোনাৰ বিশেষ ক্ষমতাক নিখুঁত কৰাৰ বাবে এই সময়খিনি অনুকূল সময়। আনৰ চিন্তা নকৰাকৈ নিজৰ কামত মনোনিৱেশ কৰিলে আপোনালোকৰ নতুন কৃতিত্ব আহিব। ওচৰ চুবুৰীয়াৰ লগত তৰ্ক হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত সুনাম হেৰুৱাব পাৰে। এইবোৰৰ কথাৰ পৰা আঁতৰাই থকাটো উত্তম হ'ব বুলি কৈছে। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাবলৈ যুৱক যুৱতীসকলে অধিক কষ্ট কৰিব লাগিব। ব্যৱসায়ত সৰু সৰু প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। আজি অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰামৰ্শ লাভ কৰাটো বা পালন কৰাটো বিশেষকৈ লাভজনক হ'ব। অফিচৰ ৰাজনীতিৰ পৰা পলিটিক্সৰ পৰা আঁতৰি থাকক। ব্যস্ততাৰ মাজতো জীৱনসংগীৰ বাবে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা আহিব আৰু আপোনালোকৰ ৰোমান্টিক সম্পৰ্ক গভীৰ হ'ব। খাদ্যাভ্যাসৰ অনুচিত বিশেষকৈ অভ্যাসৰ ফলত পেটৰ বিষ হ'ব পাৰে। এটা পদ্ধতিগত ৰুটিন বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আপোনালোকে নতুনকৈ চাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় হনুমান, জয় হনুমান। ৰাশিফল শিতানৰ একেবাৰে শেষতো ৰাশি হৈছে মীন ৰাশি। কিছু ভাল খবৰে দিনটো আৰম্ভ হ'ব পাৰে। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো ধৰণৰ বিশেষ সমস্যা চলি আছে, তেন্তে পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা বুজাবুজিৰ দ্বাৰা সেইবোৰ সমাধান কৰিব পৰা যাব। আজি ঘনিষ্ঠ সম্পৰ্কৰ ভিতৰত চলি থকা অভিযোগবোৰ মধ্যস্থতাৰ জৰিয়তে সমাধান কৰা হ'ব পাৰে। আজি ধ্যান ৰাখিব, দ্ৰুত সফলতাৰ সন্ধানত কোনো ধৰণৰ অবৈধ প্ৰচেষ্টা গ্ৰহণ নকৰিব। সময়মতে কামবোৰ সম্পূৰ্ণ কৰাটো উত্তম হ'ব। আনৰ কামত হস্তক্ষেপ কৰিলে আপোনালোকৰ সুখ হেৰুৱাই যাব পাৰে। তৰ্ক পেচাল হ'ব পাৰে। কোনো কাগজ পত্ৰ বা নথি পত্ৰ কেতিয়াও আপোনালোকে নপঢ়াকৈ বা নোচোৱাকৈ চহী নকৰিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত বৰ্তমান ব্যৱসায়িক যি পৰিস্থিতিত সন্তুষ্ট হওক। নতুন উদ্যোগ নতুন কাম এটা আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয়। পেণ্ডিং পে'মেণ্ট লাভ কৰিলে আপোনালোকৰ আৰ্থিক অৱস্থাও উন্নত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। চৰকাৰী কামত নিয়োজিত যিসকল লোক আছে, যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। ঘৰখনৰ কিছুমান পাৰিবাৰিক সমস্যাৰ বাবে আপোনালোকৰ বৈবাহিক জীৱনত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে, গতিকে সাৱধান হওক। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো প্ৰথম ভাগত গৰমৰ বাবে মূৰত গধুৰতা, জ্বৰ আদি সমস্যাৰ সন্মুখীন হ'ব পাৰে। অনুশাসিত ৰুটিন বজাই ৰাখক। দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনিত আজি পাৰিবাৰিক সমস্যা এটা সমাধান হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ চিন্তাৰ পৰা উপশম পাব আৰু আন কামত আপোনালোকে ভালদৰে মনোনিৱেশ কৰিব পাৰিব। আৰ্তজনক সহায় কৰিলে মনৰ শান্তি আহিব। বহুদিনৰ মূৰত ঘনিষ্ঠ আত্মীয়ৰ সৈতে সংযোগ স্থাপন কৰিলে আনন্দৰ সৃষ্টি হ'ব। কোনো প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ আত্মবিশ্বাস বিশেষকৈ কমিবলৈ নিদিব। দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনিত সাৱধান হোৱাটো প্ৰয়োজন আছে বুলি কৈছে আজিৰ দিনটোত। নহ'লে অভাৱনীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু অসাৰ কামত বিশেষকৈ আপোনালোকে খৰচ নকৰিব। অসাৰ কামত যিখিনি কাম আপোনালোকে সময়মতে কৰিব লাগে সেই কামত গুৰুত্ব দিয়ক। বন্ধু বান্ধৱীৰ লগত যদি কোনো মতানৈক্য হয়, তেন্তে তৎক্ষণাত সমাধান কৰক। ব্যৱসায়ত কৈছে যে সামান্য বিনিয়োগ কৰিলে লাভজনক হ'ব। সময়সূচী অনুসৰি নিজৰ সিদ্ধান্ত আৰু পৰিকল্পনা কাৰ্যকৰী কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে নতুন পৰিকল্পনা বিবেচনা কৰিলে উপকৃত হ'ব। কিন্তু আজি আপোনালোকৰ কৰ্মচাৰী কাৰ্যকলাপক আওকাণ নকৰিব। সৰু ভুল এটা যথেষ্ট লোকচানৰ সন্মুখীন কৰাব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত সমন্বয় থাকিলে ঘৰখনত ভাল শৃংখলা বজাই ৰাখিব পাৰিব। আপুনিও পাৰিবাৰিক ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্য কিছু দুৰ্বল হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। ভাল হ'ব। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় হনুমান লিখি দিব।